চলি আছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত আমি উপস্থিত আছো লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকা আমাৰ হৈতে উপস্থিত আছে। প্ৰচাৰ আমিও ঘূৰিছো, আপুনিও ঘূৰি আছে। কেনে দেখিছে পঞ্চায়ত নিৰ্বাচন? কিবা প্ৰত্যাহ্বান দেখিছেনে, আছেনে কিবা? পঞ্চায়ত নিৰ্বাচন তিনিতৰপীয়া হয়। এইবাৰ ৱাৰ্ডৰ ইলেকশ্যনবিলাকত চিম্বলত খেলা, গতিকে ৱাৰ্ডৰ ইলেকশ্যনটো প্ৰত্যাহ্বান থকা নথকাৰ অৰ্থটো নাথাকে, কাৰণ তাত গাঁৱৰ মানুহে বিভিন্নজনে নিৰ্দলীয়ভাৱে খেলিছে আৰু মাইক্ৰ লেভেলত কেতিয়াবা পাৰ্টীয়ে ক্ৰিয়া নকৰে, ফেমিলি ৰাইজ এইবিলাক ধৰণৰ কথা। কিন্তু কাউন্সিলাৰৰ জিলা পৰিষদ আমাৰ যথেষ্ট ভাল। ইয়াতে দুটামান কাউন্সিলাৰৰ আমাৰ অলপ টাফ আছে ভোটৰ পেটাৰ্ণৰ কাৰণে, কিন্তু বনেল ধৰে যে ৰাইজে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নমূলক আঁচনিবিলাক বা অসমখনক প্ৰথম হিচাপে লৈ তেওঁ যেনেকৈ আগবাঢ়িছে সেই কথাখিনি ৰাইজ পতিয়ন গৈছে আৰু ৰাইজে খুব আঁকোৱালি লৈছে। গতিকে ভাল হ'ব বুলি আমি আশা কৰিছোঁ। বিৰোধীৰ আমি তেওঁলোকৰ প্ৰচাৰো ইমান দেখা নাই বা তেওঁলোকে হয়তো ইমান সোমাব পৰা নাই যি হাৰত বিজেপিয়ে সোমাইছে। ক'ৰবাত এডভান্টেজ? বিজেপিৰ সংগঠন সাংঘাতিক ষ্ট্ৰং। কংগ্ৰেছৰ ইয়াত সংগঠন একেবাৰে কিছু বিশেষ এৰিয়াক বাদ দি সংগঠন নাই। আৰু এইবাৰ আমাৰ ইলেকশ্যন যিবিলাক চিটত যোৱাবাৰ ফাইট হৈছিলে সেইবিলাক চিটত আমি ৱৰ্ক অভাৰ পোৱাৰ নিচিনা হৈছে। আৰু যিবিলাক চিটত আমি যোৱাবাৰ ফাইটে নাছিলে মানে আমি ফেক্টৰে নাছিলোঁ, সেইবিলাক চিটত এইবাৰ ফাইট হ'ব চামগুৰি ইলেকশ্যনৰ পিছত। আমি বঙালমাৰা গৈছিলো, বঙালমাৰা গৈ তাৰ মানুহৰ আমি ভাষ্য সংগ্ৰহ কৰিছো। সংখ্যালঘু মানুহ তেওঁলোকে আহি কৈছে যে বিধায়কে আমাৰ কোনো কাম নকৰিলে, আমি এতিয়া বিজেপিৰ পক্ষত আহিম, উন্নয়নৰ কাৰণে বিজেপিৰ পক্ষত আহিম বুলি স্পষ্টকৈ কৈছে। কিন্তু বাৰে বাৰে আপোনালোকে সংখ্যালঘুক লুঙি টুপিৰ কথা কয়, তাৰ পিছতো আমি তেনেকৈ কেতিয়াও কথা নকওঁ। চাওক, গোটেই বস্তুটো কংগ্ৰেছে কৰে এপিজমেণ্ট পলিটিক্স। আমি কোনো সংখ্যাগুৰু বুলি স্কিম নবনাওঁ। কংগ্ৰেছে এপিজমেণ্ট কৰিবলৈ বিশেষ কিছু মানুহৰ কাৰণে স্কিম বনায়। আমাৰ গোটেই স্কিমবিলাক হ'ল ভাৰতৰ নাগৰিকৰ কাৰণে। গতিকে আগতে যি কংগ্ৰেছৰ কিবা এটা আঁচনি পাবলৈ কাৰণে দালাল ধৰিব লাগে, ঘোচ দিব লাগে, চাকৰি পাবলৈ ঘোচ দিব লাগে, আঁচনি পাবলৈ ঘোচ দিব লাগে কংগ্ৰেছী দালালক, যি ৰাকেশ পালৰ এটা চিম্বলিক হিচাপে লৈ যদি চাকৰিৰ যিটো বজাৰ, সেইটো গ্ৰেড 4 চাকৰিলৈকে 4 লাখ 5 লাখ টকা বিক্ৰী কৰিছিলে। এতিয়া সংখ্যালঘু মানুহে দেখিছে যে কংগ্ৰেছৰ দিনৰ তেল মাৰিব লাগে, দালালিত স্কিম ল'ব লাগে। এতিয়া দেখোন সকলোৱে সমানে স্কিম পায়, ৰাস্তা পদূলি উন্নয়ন সকলোক সমানে চুই যায়। গতিকে তেওঁলোক কোনো বস্তুৰ পৰা বঞ্চিত হোৱা নাই। গতিকে টাইম লাগিব, কিন্তু তেওঁলোকেও লাহে লাহে বিজেপি পক্ষ লৈছে চামগুৰি ইলেকশ্যনৰ পিছৰ পৰা। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আমাৰ জোৰদাৰ চলি থকা সময়তে পেহেলগামৰ ঘটনাই সমগ্ৰ বিশ্বকে কন্দুৱাই গ'ল। আৰু তেনে সময়তে কংগ্ৰেছৰ এগৰাকী সাংসদৰ বিষয়ে মুখ্যমন্ত্ৰীও কৈছে যে বহু তথ্য পাতি গৃহ বিভাগে পাইছে, চৰকাৰক নোকোৱাকৈ তাত গৈছিল। গতিকে এই সময়ছোৱাত চাওক, এইটো চেঞ্চিটিভ ইছ্যু, নেশ্যনেল ছিকিউৰিটিৰ লগত জড়িত হৈ আছে। যিহেতু এটা ইনভেষ্টিগেশ্যন এজেঞ্চি ইনভেষ্টিগেশ্যন কৰি আছে, তাৰ ওপৰত মই বহুত মন্তব্য নিদিওঁ। কিন্তু যেতিয়া এটা তেনেকুৱা ধৰণৰ কাৰোবাৰ ওপৰত অভিযোগ আহে, তেতিয়া অভিযোগ আহিলে আমি ফাৰ্ষ্ট আমাক যদি কেতিয়াবা কোনোবা অভিযোগ আনে, আমি তেতিয়া অন্ততঃ ৰাজহুৱাকৈ কিছু কথা দাঙি ধৰোঁ, স্পষ্টীকৰণ। কিন্তু সাংসদজনে যেন কিবা ভয় খাইছে, সেই ইছ্যুটোৰ পৰা আঁতৰি থাকিব বিচাৰিছে। গতিকে সেইটোৱে সন্দেহৰ উদ্বেগ আৰু উদ্বেগজনক। সেই তেনেকুৱা ঘটনাটো উদ্বেগজনক। যথেষ্টখিনি তেওঁৰ ইনভলভমেণ্ট আছে বা তেওঁৰ পৰিয়ালৰ ইনভলভমেণ্ট আছে যেন অনুমান হয়। পঞ্চায়ত পুনৰ অন্তিমটো প্ৰশ্ন, আশাপ্ৰদ হ'ব যে আশা কৰা মতে? চাওক, ৰাইজ জনতা জনাৰ্দন। আমি ৰাইজক যিখিনি কৰিব লাগে, যিখিনি কমিটমেণ্ট কৰিছিলোঁ, যিখিনি সপোন আমাৰ আছিল বা যিখিনি পৰিকল্পনা আছিলে, সেই গোটেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু জনতা জনাৰ্দন ওপৰত কথা ক'ব নাপায়। ৰাইজে আমাক আশীৰ্বাদ দিব বুলি আমি ধাৰণা কৰিছোঁ। এই মুহূৰ্তত আমি যিটো ঠাইত উপস্থিত আছো, এয়া হৈছে বগী নদী। আৰু বগী নদী এইবাৰ আপোনাৰ সমষ্টিৰ অন্তৰ্গত হৈছে। গতিকে ইয়াত কামো আমি দেখিছো যে যিটো পথক লৈ মানুহে কিছুদিন আগলৈকে আন্দোলন কৰি আছিল, সেই পথ এতিয়া সুন্দৰকৈ বৃহত্তৰ বগী নদী অঞ্চলত মই ইয়াতে আমাৰ লোকসভা নিৰ্বাচনৰ পিছতে ডিলিমিটেশ্যন পিছত এই জেগাবিলাকত সোমাইছোঁ। মই আজি 1 বছৰ ইয়াতে মোৰ 125 কিলোমিটাৰ ৰাস্তা কাম চলি আছে। পুৰণা মিলাই মোৰ 300 কিলোমিটাৰ মান ৰাস্তা বনাইছোঁ। কিন্তু এই নতুন সোমোৱা অঞ্চলটোত প্ৰায় 125 কিলোমিটাৰ ৰাস্তা কাম চলি আছে। কিছু সম্পূৰ্ণ হৈছে, কিছু চলি আছে, কিছু আৰম্ভ হৈছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল বিজেপি বিধায়ক মানৱ ডেকা। তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু তাৰ মাজতে বগী নদীত উপস্থিত হৈ তেওঁ উল্লেখ কৰিলে যে তেওঁলোকে আশা কৰা ধৰণে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিয়ে লাভ কৰিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত